মই জগদীশ ভৰালীয়া যোগাসনৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আৰু আজি এটা আচলতে এটা শুভেচ্ছামূলক বাৰ্তা দিম বুলি আচলতে মই কথাখিনি ক'ব লৈছোঁ। মোৰ যি ছাত্ৰ সমাজ হিতৈষী নশ্বৰৰ মাহাতো সুৱৰ্ণী বঁটা মোৰ শিষ্যক ডক্টৰ শশীকান্ত শইকীয়া, এজন সমাজ সেৱক আৰু কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ, আৰু এইফালে আচলতে এই বঁটাই নহয়, এখাৰে বহুত বঁটাৰে বিভূষিত হৈ আছে। আচলতে সমাজকৰ্মী হিচাপে তেখেতে আৰু সমাজৰ প্ৰতি যিটো অৰিহণা, এই অৰিহণা তেখেতৰ যথেষ্ট আছে। আপোনাৰ মানুহ খুব পাংচুৱেল মানে মই নিজে জানো, কাৰণ মই এখেতৰ ওচৰত মই প্ৰায় 6-7 বছৰ হ'ব তেখেতৰ মই যোগাসন ব্যৱস্থাটো জড়িত হৈ আছোঁ। তেখেতৰ প্ৰশিক্ষক হিচাপে মই আছোঁ আৰু এজন মানে যথেষ্ট কষ্ট কৰিব পৰা মানুহ। ৰাতিপুৱা 3:50 তেখেত উঠে। মই নিজে আচলতে তাৰপৰা ঘৰৰ পৰা চাইডতে ওলাই আহোঁ তেখেতৰ তালৈকে। আচলতে মোৰ দূৰ হয় অকণমান, তো আহি পাওঁতে মোৰ টাইম লাগি যায়। তথাপিতো মই আহি সদায় তেখেতক মই মেটতে পাওঁ। তেওঁ মানে আচলতে মই অহাৰ আগতে আৰম্ভ কৰেই। আচলতে সেইকাৰণে মই ভাবোঁ তেখেতৰ চিন্তাধাৰাবিলাক পজিটিভ। আচলতে পজিটিভ মানে কি, আচলতে যিবিলাক মানুহ ৰাতিপুৱাই উঠে, যিটো মানুহে ব্ৰহ্ম মুহূৰ্তত উঠিব পাৰে, তেওঁৰ চিন্তাধাৰাবিলাক আচলতে মই ভাবোঁ পজিটিভ। আৰু এজন পজিটিভ মানুহেই আচলতে মানে এইবিলাক পজিটিভ কাম সেইবিলাক কৰিব পাৰে। গতিকে মই এই চেগতে মই আচলতে তেখেতক শুভেচ্ছা জনাইছোঁ। এখেতক যি বঁটাৰে যি আচলতে কুৰ্মী সমাজে দিলে তেখেতক, তো এই বঁটাৰ বাবে তেখেতক মই আন্তৰিক অভিনন্দন জনাইছোঁ।